Hello students, আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাস 6 ৰ বিজ্ঞানৰ যেটো তোমালোকৰ চেপ্টাৰ 1 ঠিক আছে তাৰে আজি মই কোৱেশ্চন আনসাৰ দিম চেপ্টাৰ 1 টোৰ নাম হ'ল বিজ্ঞানৰ বিচিত্ৰ জগতখন আৰু ইংলিছত যদি মই কওঁ দ্য ওয়ান্ডাৰফুল ওয়াৰ্ল্ড অফ সায়েন্স আজি এক্টিভিটিছৰ ইয়াৰ সকলোবোৰ কোৱেশ্চন আনসাৰ একেবাৰে সৰু সৰুকৈ আৰু সহজ সৰল ভাষাত মই তোমালোকক দিম ডাঙৰ ডাঙৰকৈ দিম যাক ডাঙৰকৈ লাগে ডাঙৰকৈ লিখিবা যাক সৰুকৈ লাগে সৰুকৈ লিখিবা লগতে মই কৈ দিম কি ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে কোনবোৰ আহিবই আৰু কোনবোৰ নাহে যাতে তোমালোকে ইম্পৰ্টেন্টবোৰ ফাৰ্ষ্ট মুখস্থ কৰি তোমালোকে পৰীক্ষাত ভাল নম্বৰ স্ক'ৰ কৰিব পৰা তোমালোকে যদি মোৰ পৰা অনলাইন পঢ়িব বিচাৰা তেন্তে হেয়া কেনেকৈ পাৰিবা তোমালোকক যদি এমসিকিউ লাগে মাজৰ কোৱেশ্চন লাগে হেবোৰ কেনেকৈ পাবা এই ভিডিঅ'টোৰ মাজতে কৈ দিম মই গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকা এতিয়া অনুশীলনী বা এক্সাৰসাইজৰ প্ৰথম 1 নম্বৰ কোৱেশ্চনটো তোমালোকৰ কি দিছে খালি ঠাই পূৰ কৰা আৰু ইংলিছত যদি কওঁ মই ফিল ইন দা ব্লেংকছ প্ৰথমে অসমীয়া মিডিয়ামৰখিনি চাই ল খালি ঠাই পূৰ কৰাখিনি পিছত ইংলিছ মিডিয়ামৰ ফিল ইন দা ব্লেংকছখিনি চাম ঠিক আছে এতিয়া প্ৰথম এ নম্বৰ তোমালোকক দিয়া আছে বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান তোমালোকে চোৱা কিতাপত দুটা খালি ঠাই আছে এ নম্বৰত এটো আৰু এটো প্ৰথমটোত বহিব পৰ্যবেক্ষণ দুই নম্বৰটোত বহিব কি দুই নম্বৰটোত বহিব তোমালোকৰ ইয়াত মই লিখি দিছিলো নহয় দুই নম্বৰটোত বহিব পৰীক্ষাৰ তেনেকৈ বি নম্বৰ যেটো খালি ঠাই আছে এটা খালি ঠাই আছে আৰু তাত বহিব কি অনুমান সি নম্বৰ খালি ঠাইটোত তোমালোকক বহিব বৃদ্ধিৰ মানে যোনবোৰ এই ডাট কালাৰ কৰি দিছো আৰু তলত মানে এটা আজ দি দিছো সেইবোৰ তোমালোকৰ খালি ঠাইৰ উত্তৰসমূহ ডি নম্বৰ খালি ঠাইত বহিব ৰুটি এটা খালি ঠাই আছিল হয় আৰু ই নম্বৰ খালি ঠাইটোত বহিব চুম্বক চাই তোমালোকে লিখি লবা এতিয়া ইংলিছ মিডিয়ামখিনিয়ে চাই লোৱা ইংলিছ মিডিয়ামৰ ফিল ইন দা ব্লেংকছৰ এ নম্বৰটোত দুটা ব্লেংক আছিল প্ৰথম ব্লেংকটোত তোমালোকে অবজাৰভেশ্যন বহাবা দুই নম্বৰটোত এক্সপেৰিমেণ্ট বহাবা বি নম্বৰটোত তোমালোকৰ এটা ব্লেংকে আছে তাত হাইপোথেচিছ বহাবা আৰু সি নম্বৰটোত তোমালোকে এটা ব্লেংকে আছে য'ত গ্ৰোথ বহাবা ডি নম্বৰটোত ৰুটি বহাবা আৰু ই নম্বৰটোত মেগনেট বহাবা ওকে এতিয়া 2 নম্বৰখিনি তোমালোকৰ কি কৈছে শুদ্ধ উক্তিটোত শুদ্ধ চিন দিয়া মানে ইয়াত যোনবোৰ বাক্য দিয়া আছে সেইবোৰ যোনবোৰ শুদ্ধ সেইবোৰত শুদ্ধ চিন দিব দিছে আৰু ভুল হ'লে ভুল চিন ঠিক আছে ইংলিছ মিডিয়ামতো সেম তেনেকুৱা ৰাইট হ'লে ৰাইট চিন দিবা আৰু ৰং হ'লে ৰং চিন আহা এইখিনি কৰোঁ গতিকে উত্তৰখিনি চাই লোৱা এ নম্বৰটো আমাক কৈছে আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে ইয়েছ শুদ্ধ হ'ব গতিকে এইটো শুদ্ধ তেনেকৈ বি নম্বৰটো ভুল হ'ব সি নম্বৰটো শুদ্ধ হ'ব ডি নম্বৰটো ভুল হ'ব আৰু ই নম্বৰটো শুদ্ধ হ'ব ইংলিছ মিডিয়ামৰ কাৰণেও সেম তোমালোকৰ এ নম্বৰটো শুদ্ধ মানে ৰাইট বি নম্বৰটো ৰং সি নম্বৰটো ৰাইট ডি নম্বৰটো ৰং আৰু ই নম্বৰটো ৰাইট ঠিক আছে এতিয়া তোমালোকৰ এই 3 নম্বৰ কোৱেশ্চনবোৰ এইবোৰ কোৱেশ্চন হয় ঠিক আছে ইংলিছ আৰু অসমীয়া মিডিয়াম দুইটাকে কৈছোঁ কোৱেশ্চন হয় এইবোৰ আমি আনসাৰ দিবলৈ চেষ্টা কৰিম এতিয়া তোমালোকৰ 1 নম্বৰ আৰু 2 নম্বৰ দুইটাই বহুত ইম্পৰ্টেণ্ট হয় এক্সামত আহিবই গতিকে সকলো এইখিনি চাবা ঠিক আছে 3 নম্বৰ এ কোৱেশ্চনটো আমাক কৈছে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে উত্তৰ হ'ব মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক নীলা মাৰ্বলৰ দৰে দেখে যাকে এ নম্বৰ আনসাৰটো সৰুকৈ লাগে সিহঁতে উত্তৰ বুলি দি নীলা মাৰ্বলৰ দৰে মানে এই ডাট কালাৰ কৰি দিছোঁ যে অকল এইখিনি লিখি দাঁড়ি দি দিলেই হ'ব গোটেইখিনি লিখিব নালাগে ঠিক আছে বি নম্বৰ কম্পাছৰ মূল বস্তু কি উত্তৰ লিখিবা কম্পাছৰ মূল বস্তু চুম্বক যাক সৰুকৈ লাগে অকল চুম্বক বুলি লিখিলেই হৈ যাব ঠিক আছে যাক সৰুকৈ লাগে উত্তৰ বুলি দি অকল চুম্বক বুলি লিখিবা হৈ যাব এতিয়া ষ্টুডেণ্টছ মই যে তোমালোকক পঢ়োৱা কথা কৈছিলোঁ অনলাইন পঢ়োৱা কথা সেইটো বৰ্তমান মই মোৰ এপৰ জৰিয়তে পঢ়াওঁ ঠিক আছে মোৰ এপটোৰ নাম হ'ল সহায়ক লাৰ্ণিং হাব যিটো প্লে ষ্টৰত চাৰ্চ কৰিলে পাই যাবা সেই এপটোৰ জৰিয়তে মই পঢ়াওঁ কিন্তু এতিয়া মোৰ তাত টাইম কম থকাৰ কাৰণে মই তোমালোকৰ অকল ইংলিছ বেটছটোহে লঞ্চ কৰিছোঁ মানে অকল ইংলিছ ছাবজেক্টটো পঢ়াম ঠিক আছে অনলাইন টিউশ্যনৰ নিচিনা ফ্ৰী নহয় কিবা এটা পে' কৰিব লাগিব ইংলিছ টিউশ্যনটো মানে ইংলিছ বেটছটো পঢ়াম বাকীবোৰ মই তোমালোকক পঢ়াম নিশ্চয় পঢ়াম আজি তোমালোকৰ 3 এপ্ৰিল 2026 চন
মানে যিদিনাখন মই তোমালোকৰ এই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ তোমালোকে যদি এই ডেটটোৰ আশে পাশে চাই আছা এই ভিডিঅ'টো তেতিয়াহ'লে নাপাবা মোৰ এপটোত যদি তোমালোকৰ ছায়েন্স বা ইংলিছ নহয় ছায়েন্স বা তোমালোকৰ অসমীয়া বা সমাজ বিজ্ঞান এইবোৰ যদি চাৰ্চ কৰা এইবোৰ বেটছৰ বিষয়ে নাপাবা কিন্তু যদি আজিৰ পৰা এবছৰ দুবছৰ পিছত চাৰ্চ কৰা এবছৰ দুবছৰ পিছত যদি চাই আছা ভিডিঅ'টো তেতিয়া পাবা ঠিক আছে এতিয়া মই যোনটো ইংলিছ কোৰ্চ লঞ্চ কৰিছোঁ সেইটো যদি তোমালোকে ছাপোৰ্ট কৰা তেতিয়াহে মই বাকীবোৰ তোমালোকৰ ছাবজেক্টৰ কোৰ্চ লঞ্চ কৰিম ঠিক আছে গতিকে সেইটোত ছাপোৰ্ট কৰিবা আৰু তোমালোকে মোক কমেণ্ট কৰিবা তোমালোকে ইংলিছ মিডিয়াম নে অসমীয়া মিডিয়াম যোনটো মিডিয়ামৰ ষ্টুডেণ্ট বেছি হ'ব সেইটো মিডিয়ামৰ ওপৰত মই কোৰ্চটো লঞ্চ কৰিম আৰু যদি দুইটা মিডিয়ামৰ ষ্টুডেণ্ট সমান তেতিয়া দুইটা মিডিয়ামৰ কাৰণে বেলেগ বেলেগ কোৰ্চ লঞ্চ কৰিম মই ঠিক আছে এতিয়া C নম্বৰ কুৱেশ্যনটো চাওঁ আহা ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে উত্তৰ হ'ব ওলোমাই ৰখা চুম্বক এডাল উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে যাক C নম্বৰ উত্তৰটো সৰুকৈ লাগে অকল উত্তৰ দক্ষিণ দিশত লিখিলেই হৈ যাব D নম্বৰ নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে উত্তৰ লিখিবা নাবিকসকলে সাগৰত কম্পাছ ব্যৱহাৰ কৰি জাহাজৰ দিশ নিৰ্ণয় কৰে যাক সৰুকৈ লাগে অকল কম্পাছ ব্যৱহাৰ কৰি লিখিলেই হ'ল পৰাপক্ষত ডাঙৰটো লিখিলে ভাল কিন্তু দেই ই নম্বৰ বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি উত্তৰ লিখিবা বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা হৈছে পৰ্যবেক্ষণ অনুমান আৰু পৰীক্ষা ইংলিছ মিডিয়ামৰ কাৰণে কুৱেশ্যন আনচাৰবোৰ চাই লোৱা তোমালোকৰ এ নম্বৰ কুৱেশ্যনটো কি কৈছে হাউ ডাজ এন এষ্ট্ৰনট সি দ্য আৰ্থ ফ্ৰম স্পেচ আনচাৰ হ'ব এন এষ্ট্ৰনট চিজ দ্য আৰ্থ লাইক এ ব্লু মাৰ্বল ফ্ৰম দ্য স্পেচ যাক এই আনচাৰটো সৰুকৈ লাগে আনচাৰ বুলি লিখি লাইক এ ব্লু মাৰ্বল লিখি পেলাই ফুল ষ্টপ দি দিলেই হ'ব তেনেকৈ বি নম্বৰটো কুৱেশ্যনটো তোমালোকে পঢ়িবা আনচাৰটো এইটো তোমালোকে লিখিবা যাক সৰুকৈ লাগে আনচাৰটো অকল আনচাৰ বুলি দি মেগনেট বুলি দি ফুল ষ্টপ দি দিলেই হৈ যাব চি নম্বৰটো তেনেকৈ কুৱেশ্যনটো পঢ়িবা যাক সৰুকৈ লাগে আনচাৰ বুলি দি নৰ্থ চাউথ ডাইৰেকশ্যন বুলি লিখি পেলাই ফুল ষ্টপ দি দিলেই হ'ব মানে ডাঠ কালাৰ কৰাটো আৰু ডি নম্বৰ কুৱেশ্যনটো এইটো আৰু আনচাৰটো তোমালোকৰ এইটো দিয়া আছে যাক ডাঙৰকৈ লাগে এজ ইট ইজ লিখিবা আৰু সৰুকৈ লাগিলে আনচাৰ বুলি দি বাই ইউজিং এ কম্পাছ লিখি পেলাই ফুল ষ্টপ দি দিবা ঠিক আছে ই নম্বৰ হোৱাট আৰ দি ষ্টেজেছ অফ চাইণ্টিফিক মেথড এইটোৰ আনচাৰটো এইটো লিখিবা ধুনীয়াকৈ যাক ডাঙৰকৈ লাগে আৰু যাক সৰুকৈ লাগে আনচাৰ বুলি দি অবজাৰভেশ্যন হাইপ'থিচিছ এণ্ড এক্সপেৰিমেণ্ট বুলি লিখি ফুল ষ্টপ দিলেই হৈ যাব ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ আছোঁ কেনেকৈ তোমালোকে মোৰ পৰা অনলাইন পঢ়িব পাৰিবা তাৰ কাৰণে প্ৰথমে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি ইয়াত মোৰ অপশ্যন এটা থাকিব তাত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এই পেজটোত আকৌ মোৰ লেখা থাকিব এই মোৰটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব এইটোৱে হ'ল ভিডিঅ'ৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ইনষ্টাগ্ৰাম এটা পাবা ইনষ্টাগ্ৰামৰ লিংক এটা য'ত ক্লিক কৰিলে তোমালোকে মোৰ YourZYZ আছাম ইনষ্টাগ্ৰামটোত পাই যাবা মোক ফ'ল' কৰিবা আৰু তাত যদি কিবা ডাউট থাকে মোক সুধিব পাৰা তোমালোকৰ পঢ়াৰ ৰিলেটেড মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম একদম ফ্ৰী একো পইচা দিব নালাগে নেক্সট মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব বুলি সেই এপটো তোমালোকে প্লে ষ্ট'ৰত চাৰ্চ কৰি ডাউনলোড কৰিব পাৰা নহ'লে ইয়াত লিংক দিয়া আছে এপত ডাউনলোড কৰিব পাৰা সেই এপটোত মই তোমালোকক পঢ়াম তোমালোকৰ ইংৰাজী হওক বা যি ছাবজেক্ট আছে সেইবোৰ তোমালোকৰ মই এটা বেটছ লঞ্চ কৰিম আৰু তাত তোমালোকক সেই বেটছবোৰত মই পঢ়াম ঠিক আছে একদম মিনিমাল ফিজ বহুত কম টকাত পঢ়াম মই গতিকে তোমালোকে গৈ চেক আউট কৰিব পাৰা তাত মই তোমালোকক MCQ নোটছ বা মাজৰ কুৱেশ্যনৰ নোটছো দিম গতিকে চাব পাৰা ঠিক আছে এতিয়া তোমালোকে যদি নাজানা কেনেকৈ ডাউনলোড কৰিব লাগে এপটো কেনেকৈ ইউজ কৰিব লাগে তাৰ কাৰণে এটা টিউটৰিয়েল ভিডিঅ' দিছোঁ মই এই ভিডিঅ'ত ক্লিক কৰি তোমালোকে শিকিব পাৰা কেনেকৈ এপটো ইউজ কৰে ডাউনলোড কৰে এতিয়া তোমালোকৰ যদি পইচা নাই যদি ফ্ৰীতে পঢ়িব বিচাৰিছা তেতিয়া মই ইউটিউবতে বহুত ফ্ৰী ভিডিঅ' বনাই দিছোঁ তোমালোকৰ ক্লাছৰ কাৰণে যেনেকৈ অসমীয়া ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত আৰু সেইবোৰৰ লিংক ইয়াত দিয়া থাকিব ঠিক আছে যেনেকৈ ইংৰাজীৰ কাৰণে তোমালোকে যদি ইয়াত ক্লিক কৰা তোমালোকৰ ক্লাছৰ সকলো ইংৰাজী ভিডিঅ' পাই যাবা তেনেকৈ বাকীবোৰ দিয়া থাকিব গৈ পেলাই তোমালোকে চাব পাৰা আৰু মোৰ ছ'চিয়েল মিডিয়াৰ লিংকছ ইয়াত দিয়া আছে হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক ইয়াত ক্লিক কৰি পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া আমি লাষ্ট 4 নম্বৰ কুৱেশ্যনটো চাওঁ 4 নম্বৰ কুৱেশ্যনৰ 1 নম্বৰটো কৈছে তোমালোকক উইলভাৰ ৰাইট আৰু অৰিভিল ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল এইটো আনচাৰ হ'ব অপশ্যন এ গতিকে অপশ্যন এটো বোলাই দিবা ইংলিছ মিডিয়ামৰ কাৰণেও এইটো আনচাৰ কি হ'ব অপশ্যন এ আনচাৰটো কাৰেক্ট হ'ব মই চিন নিদিলোঁ ন মই চিন দি দিছোঁ এইকাৰণে অপশ্যন এটো তোমালোকে কাৰেক্ট দিবা ঠিক আছে নেক্সট তোমালোকৰ
2 নম্বৰটো কৈছে আমাক তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয় আনসাৰ হ'ব এ দিশ নিৰ্ণয়ৰ কামত আৰু এটো হেগানে বলাই দিবা 2 নম্বৰ ইংলিছ কোৱেশ্চনটো কৈছে ইন হুইচ অফ দ্য ফলোইং ৱৰ্ক কম্পাছ ইজ ইউজড আনসাৰ হ'ব এ টু ডিটাৰমাইন দ্য ডাইৰেকশ্যন ঠিক আছে সো এইখিনি আছিল আজি ভিডিওটো গোটেই তোমালোকৰ কোৱেশ্চন আনসাৰখিনি মই সলিউশন কৰি দিলো হয় ইয়াৰ পিছৰ ভিডিওটোত মই তোমালোকক চেপ্টাৰ 2 টো দিম আৰু যাক সোনকালে লাগে এই চেপ্টাৰটো তোমালোকে কমেন্ট কৰা যিমান বেছি কমেন্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিওটো কেনেকুৱা লাগিল মোক তোমালোকে নিশ্চয় কবা কমেন্ট কৰিবা আৰু ভিডিওটো লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব তোমালোকে কৰিব নাপাহৰিবা কাৰণ তোমালোকে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে তোমালোকৰ কাৰণে এনেকৈ আৰু ভিডিও বনাবলৈ মন যায় সো আজিৰ কাৰণে বাই বাই